যোৱাকালি বি এড কোৰ্চৰ মিডিয়ামক লৈ এটা ভিডিঅ' দিছিলোঁ। আই থিংক সকলোৱে চাইছিলে। তাতে আমি কিছুমান কমেণ্ট পাইছিলোঁ যে বি এড কোৰ্চটো অসমীয়া মিডিয়ামতো কৰি আছোঁ আমি প্ৰেজেণ্ট ষ্টুডেণ্টসকলে আমাক জনাইছিলে। চ' এতিয়া বস্তুটো এনেকুৱা টাইপত হ'ল, আমি কিছুমান এছিষ্টেণ্ট প্ৰফেচৰ ডাইট কলেজসমূহৰ তেওঁলোকৰ লগতো ডিছকাছ কৰিছোঁ আৰু গভৰ্ণমেণ্ট বি এড কলেজ, প্ৰাইভেট বি এড কলেজৰ ষ্টুডেণ্টসকলৰ লগতো ডিছকাছ কৰিলোঁ। চ' ফাইনেলি মই কনক্লুজনটো দিব বিচাৰিছোঁ যে বি এড কোৰ্চটো তাত একো স্পেচিফিক নাই যে তুমি অসমীয়া মিডিয়াম, ইংলিছ মিডিয়ামত চিলেক্ট কৰিবা, কিবা কৰিবা, তেনেকুৱা টাইপত নাই। গুৱাহাটী ইউনিভাৰ্চিটি আৰু ডিব্ৰুগড় ইউনিভাৰ্চিটিয়ে ষ্টুডেণ্টসমূহক এটা চান্স দিয়ে যে তুমি এক্সামত যিখিনি লিখিবা সেইখিনি তুমি অসমীয়াতো লিখিব পাৰিবা। তো তাত একো চিলেক্ট কৰিব নালাগে যে মই অসমীয়া মিডিয়ামতে লিখিম বা ইংলিছতে লিখিম। চ' কিছুমান ষ্টুডেণ্টৰ পৰা আমি গম পাইছোঁ যে তেওঁলোকে প্ৰথম দুটামান এক্সাম, এইবাৰ প্ৰথমবাৰৰ ছেমিষ্টাৰ এক্সাম হৈছে, তেওঁলোকে প্ৰথম দুটা এক্সাম ইংলিছত লিখিলে, তাৰপিছত এটা এক্সাম অসমীয়াত লিখিলে, তাৰপিছত আকৌ অসমীয়াত বস্তুখিনি নিমিলাৰ কাৰণে আকৌ ইংলিছত লিখিব তেওঁলোকে চেষ্টা কৰিলে। চ' সেইকাৰণে তোমালোকক সেইটো চান্স দিয়া আছে যে তোমালোকে অসমীয়াতো লিখিব পাৰিবা যদি তোমালোকে অসমীয়াত বেছি ভাল হয়। যদি ইংলিছত তোমালোকে ফাইন, দেন ইংলিছত লিখিব পাৰিবা। টিচাৰৰ লগত ডিছকাছ কৰিছোঁ, তেওঁলোকে ক'লে আমি পঢ়াওঁতে ইংলিছত পঢ়াওঁ বা মেটেৰিয়েলখিনি ইংলিছৰ মেটেৰিয়েল লৈ পেলাই পঢ়াওঁ, মুখেদি অসমীয়াত পঢ়োৱা যায়। আৰু টাৰ্ম যিবিলাক থাকে সেই টাৰ্মসমূহো আমি ইংলিছত থাকে। কিছুমান খুব টান টাৰ্ম যদি থাকে, সেই টান ৱৰ্ডছবিলাক বা টাৰ্মবিলাক আমি অসমীয়াতো বুজাই দিয়া যায়। এতিয়া NEP বিষয়ে যদি পঢ়াই আছে টিচাৰ এজনে, তেওঁ অসমীয়াত মুখেদি পঢ়ালে, টাৰ্মখিনি ইংলিছত থাকিলে, কিছুমান যদি খুব টান বা একদম হাৰ্ড বুজি নোপোৱা টাৰ্ম আছে সেইসকল অসমীয়াতো বুজাই দিয়া যায়। আৰু লিখা চান্সটো কিন্তু অসমীয়াতো লিখিব পাৰিব। যিসকলে অসমীয়াত ভাল, যিসকলে ইংলিছত ভাল, তেওঁলোকে ইংলিছতো লিখিব পাৰিব। খালি কুৱেশ্যন পেপাৰটো এতিয়া কি হয়, কুৱেশ্যন পেপাৰটো কিন্তু ইংলিছতে অহা দেখা গৈছে। 2025ত যিটো ডিচেম্বৰত এক্সাম হৈ গ'ল ছেমিষ্টাৰ পৰীক্ষা, তো তাতো কিন্তু ইংলিছ মিডিয়ামতে অহা দেখা গৈছে এতিয়া। তো সেইকাৰণে কুৱেশ্যন পেপাৰখন টিচাৰসকলে এই অসমীয়াত ট্ৰেঞ্চলেট কৰি দিয়া দেখা গৈছেগৈ। চিম্পলি ক'ব গ'লে লিখাটো অসমীয়াত লিখিব পাৰিব, মেটেৰিয়েল অসমীয়াটো অলপ চলপ পায় কিতাপৰ পৰা লৈ, সেইখিনি গোটাব পাৰিব তোমালোকে। আৰু ইংলিছত মেইনকৈ মেটেৰিয়েল থাকিব, কোৰ্চ ষ্ট্ৰাকচাৰ, কোৰ্চ ডিজাইন, গোটেইখিনি ইংলিছত থাকিব। টিচাৰ যেতিয়া পঢ়াব তেতিয়া কিন্তু ইংলিছৰ টাৰ্ম ব্যৱহাৰ কৰি পেলাই অসমীয়া মুখেদি পেলাই পঢ়োৱা যাব আৰু অসমীয়া টাৰ্মখিনি অলপ মাজে মাজে বুজাই দিয়া যাব। আৰু কুৱেশ্যন পেপাৰ কি হৈ থাকিব, কুৱেশ্যন পেপাৰ এতিয়া ইংলিছত অহা দেখা গৈছে। চ' সেইকাৰণে টোটেলি 100% অসমীয়া মিডিয়াম বুলি ক'ব পৰা নাযায়, তো মিক্স বুলি ক'ব পৰা যায়। তো সেইকাৰণে টোটেলি অসমীয়া মিডিয়াম যিহেতু 100% নহয়, চ' সেইকাৰণে আমি অসমীয়া মিডিয়ামত নহয় বুলি কোৱা আছিলে। তো যিহেতু কেইজনমান ষ্টুডেণ্টে আমাক জনালে যে তেওঁলোকে বৰ্তমান বি এড অসমীয়া মিডিয়ামত কৰি আছে, তো সেইকাৰণে এইটো এটা ক্লিয়াৰিফিকেশ্যন আমি দিলোঁ আমাৰ ফালৰ পৰা, যিমানখিনি আমাৰ চ'ৰ্চ আছিলে। চ' তেওঁলোকৰ পৰা সুধি পেলাই আমি জনালোঁ। কোনোবাই যদি কিবা আৰু আছে প্লিজ আমাক জনাব, দেন ডেফিনেটলি আমি বস্তুখিনি আৰু ইম্প্ৰুভ কৰি যাম। এণ্ড থেংকছ ফৰ ইচ এণ্ড এভৰি ওৱান ছাপৰ্ট, ইমান ধুনীয়াকৈ বস্তুখিনি আপোনালোকে ছাপৰ্ট কৰাৰ বাবে। এণ্ড সকলো আগন্তুক দিনসমূহতো এনেকৈ ছাপৰ্ট কৰি যাব। কেতিয়াবা কিবা যদি ক'ব লগা থাকে ডেফিনেটলি কমেণ্টত জনাব, আৰু কিবা যদি বস্তু ইম্প্ৰুভ কৰিব লগা থাকে ডেফিনেটলি জনাব, আমি ইম্প্ৰুভ কৰিম, ঠিক কৰিম। এণ্ড উই আৰ ফৰ ইউ গাইজ, এণ্ড ফ'ল' আছ ফৰ মোৰ আপডেটছ, ষ্টুডেণ্ট গাইড।